বহিয়া আসন্দ হইয়া আজি নিশবদ বৈকুণ্ঠৰ পৰা আইলা আগবাঢ়ি যত মুখ্য পাৰি মহাবাদ্য ভন্দে সানি ছত্ৰদন্দ্ৰ কৃষ্ণৰ মহিমা গায় করে কোলাহল তাল কর তাল নানা দ্বীপ নাচে চতুর্ভুজ প্রজা তৈর পরা ধবল চামর ধুলে সকলে গগন মণ্ডল ঢাকিলে কৃষ্ণৰ কীৰ্তন আজি বৈকুণ্ঠবাসী আনন্দত সীমা নাই। প্ৰভু ভগৱন্ত আজি 125 বছৰ হ'ল আমাৰ ইয়াৰ পৰা গুচি গ'ল আৰু সদায় লক্ষীয়ে ধূপ ধূনা লৈ সদায় সন্ধ্যা সময়ত প্ৰভু ভগৱন্তক চুমন কৰি থাকি যেনিবা সেই সময়ত প্ৰভু ভগৱন্তৰ এটা মায়াই গৈ তেওঁ যেনিবা ধূপ ধূনা লগোৱাত সহায় কৰিব সেৱা এটা কৰা সুবিধা অকণমান দি আজি লক্ষীৰ আয়ু আনন্দত সীমা নাই যে প্ৰভু ভগৱন্ত আজি আৰু ৰৈ নাথাকি গুচি আহিব। কাৰণ কিয় জানে, যদুবংশই যেতিয়া নাশ কৰিলে, আজি 3 দণ্ডৰ ভিতৰত যদুবংশক নাশ কৰিলে আৰু সেই বেজাৰতে আজি বলুভদ্ৰই গৈ মানে প্ৰভাসৰ তীৰত তেওঁ প্ৰাণ ত্যাগ কৰিলে নিজক নিজে। হয়, আৰু প্ৰাণ ত্যাগ কৰি তেওঁ এডাল সাধাৰণ নহয়, কাৰণ প্ৰভু ভগৱন্তৰ অনন্ত তেওঁ এজন। এই এডাল এটুকুৰা গছ হৈ তাতে পৰি গ'ল। সি শ বছৰ হওক, হাজাৰ বছৰ হওক, সি নমৰেও আৰু জীয়া হৈ নুঠেও। হয়, এতিয়া আপোনাসকলে পাবগৈ বাৰু পাছত। সদৌ শেষত যেতিয়া ইন্দ্ৰদ্যুম্ন ৰজাই মানে কেৱল জগন্নাথ মূৰ্তি এটা বনাব লাগে, অৰ্থাৎ বলুভদ্ৰ মূৰ্তি, কৃষ্ণ মূৰ্তি আৰু সুভদ্ৰা মূৰ্তি কেনেকৈ বনাম, ক'ত পাম, এইটো কি কাঠৰে বনালে হ'ব, এই বুলি ব্যাকুল হৈ প্ৰভু ভগৱন্তৰ ওচৰত তুতি প্ৰাৰ্থনা কৰি থাকোঁতে ৰাতি সপোনত তেওঁক দেখুৱাই দিলে যে সাগৰৰ পাৰে তুমি ইমানখিনি বাট যাবা, তাত দেখিবা সাগৰৰ পাৰতে এডাল 7 হাত দীঘলৰ গছ এডাল পৰি আছে। হয়, কিন্তু গছডাল মৰাও নাই, গছডাল জীয়া হৈ উঠাও নাই। সেইডাল গছৰে তুমি প্ৰতিমা বনাব পাৰিবা, হয়নে? সেইডাল কোন আছিলে? বলুভদ্ৰ। সেয়া গতিকে এতিয়া আমাৰ বলুভদ্ৰ বা কৃষ্ণ, সুভদ্ৰা, 3টা মূৰ্তিয়ে জগন্নাথ, সেইটো আমাক মানে বিশ্বত দেখুৱালে। ক'ত গ'লে পাব আপুনি? উৰিষ্যাত যাওক, পাবগৈ। কিন্তু আমাক আগত আগত দেখুৱাইছে সেই লোকসকল জগন্নাথ। আমি যদি আগত বিচাৰি চাওঁ তেনেহ'লে আমাৰ সোঁ হাতৰ তলটোৱে বলুভদ্ৰ, বাওঁ হাতৰ তলটোৱে হ'ল কৃষ্ণ, এই মাজত থকা শালকণে হ'ল সুভদ্ৰা। এইখনে হ'ল আমাৰ দেহ জগন্নাথ। এতিয়া আমাৰ কিছুমান মানুহে ক'ৰবাত বাধা দুবাদ দাগিলে কাৰোবাক কোনোবাই কয় নহয়, এইয়া বুকত হাত দি কথা ক'ব পাৰিবা, সেইজনে জানেই বুকুখনত যে আমাৰ এইখন জগন্নাথ,
গতিকে বুকত হাত দি কোনোদিনে মিছা কথা কোনেও নক'বা বা ল'ৰা ছোৱালীসকলক আমি এইকণ কথা বুজাই দিব লাগিব। আৰু এখন আমাৰ সামাজিক জগন্নাথ কোনখন আছে? এইখন, য'ত সাধু গুৰু ভকত ভকতনীসকল একত্ৰিত হৈ মহাভাগৱত শুনি থাকিব কলিত, সেইখনে হ'ল ডাঙৰ জগন্নাথ। হয়, আজি যিসকলে ইয়াত পুৰুষ আছে সেইসকলেই গৰুভদ্ৰ, সেইসকলেই কৃষ্ণ, আৰু আমাৰ আই মাতৃ যিমানসকল আছে এইসকলে হ'ল সুভদ্ৰা দেৱী, অন্যান্য গোসাঁইসকল। এই তিনিখন জগন্নাথ আমি চিনি পাব লাগিব। দেহ জগন্নাথকো চিনি পাব লাগিব, সামাজিক জগন্নাথ চিনি পাব লাগিব। হয়, আৰু আমাৰ ঘৰৰ গৃহখন এখন জগন্নাথ। এই গৃহখনক যিসকলে জগন্নাথ বুলি মানি আছে সেইসকলক কামত আহিব। এই তিনিখন জগন্নাথ যিজনে চিনি পাব, তেওঁ যদি যায় উৰিষ্যা জগন্নাথত যায়, এপোৱা প্ৰসাদো দেই তাত জগন্নাথে তুষ্ট হৈছোঁ বুলি, তথাস্তু বুলি মানে আশীৰ্বাদ দিব। আৰু এই তিনিখন জগন্নাথক যিজনে চিনি নাপালে, গৃহ জগন্নাথক চিনি নাপালে, সমাজৰ জগন্নাথক চিনি নাপালে, নিজৰ দেহ জগন্নাথক চিনি নাপালে, তেওঁ যদি গৈ উৰিষ্যাত 1.5 মোনমান প্ৰসাদ দিও কৰি থাকে, তাত ভগৱন্ত জগন্নাথ সন্তুষ্ট নহয়, হয়নে? গতিকে আপোনাসকলৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, মানুহ মাত্ৰে এজন জগন্নাথ বুলি আপুনি ভাবক। সেইকাৰণে গংগা পাৰত পৰীক্ষিত ৰজাই শুকদেৱক এইকণ প্ৰশ্ন কৰোঁতে কৈছে, ভাগৱত সেই ৰজা, প্ৰত্যেকে এজন মানুহে নিজে নিজে ভাবি লোৱাটো উচিত, মোৰ এখন ভাগৱত, হয়নে? এতিয়া আমাৰ প্ৰথমে পাঠকে গালেই নহয়, প্ৰথমৰ 2য় স্কন্ধে চৰণদূত তয়, 3য় চতুৰ্থে যাৰ হুৱে উৰু দয়, নাভি দেশ পঞ্চমে ষষ্ঠে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠে দেশ নৱমে দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৰিলা মুণ্ড। তুণ্ড মানে কি? বৰজোৱালী ভাষা, তুণ্ড মানে মুখ। এই ভাগৱতখনত 3টা ভাষা সোমাই আছে, এটা সংস্কৃত, এটা বৰজোৱালী, এটা অসমীয়া। এই তিনিওটা মিছল হৈ ভাগৱতখন মানে বনালে মহাপুৰুষ শংকৰদেৱে। গতিকে আমাৰ কিছুমান লোকসকলে বুজোঁতে কিছু কথা টান কৰিব, সেইটো বেলেগ কথা। গতিকে তুণ্ড শব্দটোত কৈছে, মুখখনকে কয় তুণ্ড। হয়, এতিয়া দেখুৱালে এখন ভাগৱতৰ বাৰু ভৰি হাত আছেনে, নাভি আছেনে, বুকু আছেনে, কণ্ঠ আছেনে, মুখ আছেনে? কাক দেখুৱালে? আমাৰ মানুহক দেখুৱালে। আমি মানুহ মাত্ৰে এখন ভাগৱত বুলি জানি লোৱাটো পৰম কৰ্তব্য। 2 নম্বৰত গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈছে, ঋক যজু অথৰ্ব সাম 4খন বেদ, হয়নে? আমাৰ দেহ মাজত যদি আমি চাওঁ, তেনে কিতাপত যদি আমি চাওঁ 4খন কিতাপ বা 4খন পুথি, এখন ঋক, এখন যজু, এখন অথৰ্ব, এখন সাম। আৰু যদি দেহ মাজত চাওঁ তেনেহ'লে আমাৰ কাণকেইখন ঋকবেদ, চৌকেইটা যজুবেদ, জিভাখন অথৰ্ববেদ, আৰু আমাৰ হিয়াখন হ'ল সামবেদ। গতিকে আমাৰ হিয়াখনে সকলোকে সমান চকুৰে আমি চাব পাৰিব লাগিব, সকলোকে দয়া মৰম চেনেহ আদৰ কৰিব শিকিব লাগিব, হয়নে? সেইকাৰণে আকৌ গংগা পাৰত পৰীক্ষিত ৰজা শুকদেৱে কৈছে, এৰা ৰজা, জীৱ মাত্ৰে উৰণ গুৰণ গজন চাৰিমুঠি জীৱ মাত্ৰে এখন বেদ বুলি যিজনে বাছি ল'ব পাৰিব বা জানি ল'ব পাৰিব, সেইজনেকেহে কৈছে পণ্ডিত, হয়নে? গতিকে আমি ভাগৱতৰ ভ শব্দে কৈছে ঈশ্বৰক ভজিবা শিকক, ভ শব্দে কৈছে তুমি ভজন ল'বা শিকা, ভ শব্দে কৈছে ভিতৰখন ভকভকীয়া কৰা, হয়নে? আৰু বহু কথা আছে বাৰু। ভ শব্দে কৈছে সৎ ভোজন খাবা, ভোজন মানে খোৱা, শিকা, হয়নে? তেনেকৈ ভ শব্দটোৱে 7 প্ৰকাৰে আমাক বুজাই গৈ আছে। 7টা ধাতু, শুক্ৰ, শনি, মেঘ, মাংস, অস্থি, মজা, চৰ্ম। হয়, আকৌ তাৰপিছত আকাৰডাল কৰিল ভা শব্দে আপুনি ভাবক, এই অলপ আগতে যে কৈছে আমি মনুষ্যৰ জন্ম পালোঁ, ভাবকচোন আপোনালোকে অকণমান। গতিকে মই মনুষ্যৰ জন্ম লৈ যদি মই বেয়া কাম কৰি ফুৰোঁ, তেনেহ'লে সকলোৱে মোক নিন্দা কৰিব, ঘৃণা কৰিব, আৰু ভগৱানে মোক বেয়া পাব, দুখ পাব।
হয় গতিকে ভা শব্দে ভাব ভগৱান মাধৱদেৱে লেখা নাই অ ভাৱ পভাই ভজ ভগয়ন্ত ভক্তি ভাৱে ভগয়ন্ত ভজি আৱন্তকে গতি পাৱে ভাৱ পভাই ভজ ভগয়ন্ত ভক্তি ভাৱে স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াৱহ আমাৰ নৰ স্বধৰ্ম আমি ভগৱন্তক খুজিব লাগিব হয়নে আমাৰ নৰ স্বধৰ্ম ডাঙৰক সন্মান কৰিব লাগিব নৰ স্বধৰ্ম সৰুক মৰম দয়া আদৰ চেনেহ কৰিব লাগিব পিতৃ মাতৃক বুলি জানিব লাগিব যিসকলকে পিতৃ মাতৃক নামানে সেইসকলে যদি 7 মান কল দি পেলাই ঈশ্বৰক পূজা কৰি থাকে কাম নাই হয়নে পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি প্ৰণম তপ জননী জন্মভূমি স্বৰ্গাত গৰিয়সী পিতৃ মাতৃ হ'ল আমাৰ আদি গুৰু পিতৃ মাতৃক অৱহেলা কৰি পিতৃ মাতৃক অমান্য কৰি পিতৃ মাতৃক অৱজ্ঞা কৰি আমি যিমান লক্ষ কোটি 33 কোটি দেৱতাকো যদি পূজা কৰি ফুৰোঁ সেই পূজা কোনো যোগ্য নালাগে গতিকে আমাৰ সকলো উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে জানি লোৱা উচিত আমি এই ভাগৱতৰ বাণী কেইটাৰ পৰাহে আমি ইহকালে পৰকালে নিশ্চয় শান্তি পোৱাৰ পথ এটা পাম বুজিব সম্পৰ্ক মালদে পাৰিজাত কিনছে মাথে এৰি পৃথিৱীক বৈকুণ্ঠে যাইবাক সাজিলা জগত আকাশ পকাকে কৰিলা পয়ান ৰশ্মি পুঞ্জে যেন তুল দেখে নেদেখে বিজুলি চটকে বৈকুণ্ঠে গিয়া উঠিলা কৃষ্ণৰ গাঁৱৰ ৰশ্মিলা গিয়াহি ব্ৰহ্মা আদি দেৱ মানে তিৰি মেৰি দেৱী অধুমুখে সবে পৰিলা নিজ মানে চকু ফুটে বোলে আখি গজম্পায়া দুহাতে ধৰিলা অনন্ত সত্যত বকিলা কৰিয়া পাতে এতিয়া প্ৰভু ভগৱন্তে আজি 13 কোটি দেৱতাৰ ওচৰত মই আমুকত নাযাম তহুকত নাযাম সেইটো ক'ব বেয়া পালে ক'ব বেয়া পায় তেওঁ মানে এটা মিছা ধ্যান ধৰা এটা দেখুৱালে যাতে শিৱ পাৰ্বতী ব্ৰহ্মা সাবিত্ৰীৰ পৰা আদি কৰি 33 কোটি দেৱতাই যাতে সকলোৱে বিশ্বাসযোগ্য হওক বুলি মানে এটা ধ্যান ধৰা দেখুৱালে
আৰু সেই ধ্যানৰ মাজত এটা যেনেকৈ আমাৰ ডাঙৰ ডাঙৰ ঢেৰেকণি আহিলে সাৰজিলি কৰি কণী এটা মাৰি দিয়ে, সাৰজিলি কণীটো মৰাৰ লগে লগে পোহৰ হৈ যায়, ছাইডতে আন্ধাৰ হৈ যায় ইত্যাদি, তেনেকৈ মাৰি দিয়াৰ লগে লগেই সকলো দেৱ দেৱতাসকলৰ আশী মানে চকু মুদা গ'ল। আৰু সেই চলতে প্ৰভু ভগৱন্ত গৈ বিমানত উঠি অনন্ত সজ্জালৈ গুচি গ'লে, হয়নে? আমাক সেইকাৰণে কৈছে, সেই লোকসকল সৎ অসৎ প্ৰভু ভগৱন্তৰ যিখন দগাপালা তাত যিজনে উঠিব পাৰিলে সেইজনকে ভগৱানে আপোন বুলি কয়। ভগৱানৰ অন্তৰত ধনী দুখীয়া মানে এইবোৰ নাই, হয়নে? সেইকাৰণে দেৱঋষি নাৰদক কৈছে, এতিয়া দেৱঋষি নাৰদ, মোক কোনেও ধনৰে কিনিব নোৱাৰে, মোক কোনোবাই 3 তালা 7 তালা বিল্ডিং এটা দেখুৱাই পেলাই মোক কিনিব নোৱাৰে, হয়। 21 বিঘা 21 পুৰা মাটি দেখুৱাই পেলাই মোক কোনেও কিনিব নোৱাৰে। মোক কিহেৰে কিনিব পাৰে জানা? ভকতিয়ে, হয়নে? মই ভকতিতহে বিক্ৰী হওঁ, প্ৰভু ভগৱন্তে কৈছে। যিসকলে ভকতি কৰে তেওঁৰ ওচৰত মই বিক্ৰী হওঁ, আৰু ধন টকা পইচাই মোক কিনিব নোৱাৰে। আৰু অনেক কল ফুল গাখীৰ মিঠৈ দিও যদি মোক পূজা কৰি থাকে অভকতে মোক কিনিব নোৱাৰে। আৰু যদি যিসকল ভকতৰ লক্ষণ আহিল সেইসকলে যদি এপাত তুলসী এচামুচ পানী দিও যদি মোক পূজা কৰে তাতে মই টকা আছোঁ বুলি কওঁ, হয়। গতিকে আমি সকলো কথাতে আমাক আজি ভাগৱতে বুজাইছে আমি সৎ হোৱাটো পৰম কৰ্তব্য। কাৰণ সৎ লোকক সদায় সৎ লোকে ভাল পায়। আৰু আজি প্ৰভু ভগৱন্তে যে ক'লে অতি সোনকালে অৰ্জুনক ক'বা, আমাৰ দ্বাৰকাৰ নগৰখনত যিমানবোৰ যদুবংশ লোক আছেই, অৰ্থাৎ বৃদ্ধ বৃদ্ধা আৰু আইসকল মাতৃসকল আছে, তাৰ বাহিৰে পুৰুষ কোনো নাই, কণ কণ শিশু কেইটামান আছে। অতি সোনকালে সেইসকলক লৈ যায়, মানে 5 পাণ্ডৱক পোহপাল দিবা, অৰ্জুনে যাতে সকলোকে ৰক্ষণাবেক্ষণা দিব। আৰু 7 দিনৰ ভিতৰত, মই আজি যামগৈ, এই 7টা দিনৰ ভিতৰত দ্বাৰকা নগৰখন বুৰ যাব। মাত্ৰ তাত ৰুক্মিণী মন্দিৰটোহে ৰ'ব, হয়নে গোসাঁই? এতিয়া তাই এটা আকৌ আমি যদি 1.5 মাহ আগত চাওঁ, মই বা তেওঁ বা তেখেত, আমি যিদিনা মৃত্যু হ'ম এইখনে আমাৰ দ্বাৰকা নগৰ, হয়। দ্বাৰকা নগৰখন সাগৰত বুৰ যাব 7টা দিনৰ ভিতৰত। আমাৰ এই 7টা বাৰৰ পৰা আৰু বেলেগ বাৰ আছে জানো গোসাঁনীসকল? নহয়। এই 7টা বাৰৰ ভিতৰতে কোনোবাই বুধবাৰে, কোনোবাই বৃহস্পতিবাৰে, কোনোবাই শুক্ৰবাৰে, কোনোবাই সোমবাৰে, এই 7টা বাৰৰ ভিতৰতে আমি সকলোবোৰ আমি গুচি যাব লাগিব, হয়নে? গতিকে দুদিনীয়া বেঙেনা বাৰী, বেঙেনা যাব গা জোকাৰি, বৰ ধুনীয়া যৌৱন কাল এটা পায়, তাতে ব্যাকুল হৈ ঈশ্বৰক পাহৰি নাযাব, হয়। মহাকবি গোবিন্দ মিশ্ৰই গীতাত লেখা নাই, এই ৰাম সিও সুখ ভাল থাকে চিৰকাল, যেন স্বপ্ন পৰাই, যেন সূৰ্য কান্তি ফুল চন্দ্ৰ ৰশ্মি গলে, ও সন্ধ্যা বেলা গেলি যাই। যেনেকৈ সূৰ্যকান্তি ফুল এটা জকমকীয়া হ'লে দুপৰীয়া আৰু সন্ধিয়া হোৱাৰ লগে লগে সি মৰহি পেলাই জাপ গ'ল, তেনেকৈ আমাৰ জীৱনটো ডেকা গাভৰু হোৱা কালটোতে জকমকীয়া আমি হৈ আহিছোঁ, হয়নে নহয়? কওকচোন গোসাঁই। নহয়, আমি মনত আছে ডেকা কালত এই শাস্ত্ৰ ভাগৱত নাম পদকে আমি গাই ফুৰা মানুহ বাৰু সৰুৰ পৰা। 20 দিন যদি আমাৰ গাত তেল লোৱা মনতে নাই, তেল লোৱা সময়েই নাই, তেও আমাৰ গাবোৰ খিটখিটীয়া হয়। কিন্তু এতিয়া দেখিছেনে, 2 দিন যদি তেল নল'লেই ফফৰা ফফৰি হৈ আহিলে, ফফৰা ফফৰি, হয়। এই ৰাম বয়স দিল ভাতি, হাতে লৈ বালাঠি, তথাপি নচলে পাৱ, ভাঙিল মাৰলি আগে গৈলা হালি, ধেনু ফান্দ ভৈলা গাঁও।
এইকেইদিন আমি চিধা হৈ আছোঁ, কিন্তু দুদিনৰ পাছতে কঁকালটো হালিব, ৰেহাই নাই। এই সময়ত সমকা দিও ৰক্ষা কৰিব নোৱাৰে, নহয়নে বাৰু? গতিকে সেই লোকসকল, এই দেহটোক লৈ আপোনালোকসকলে বাহাদুৰি, টেম্পাৰ, গৌৰৱ জেদ নকৰিব। এইডাল পচা দেহা আজি হালি আহিলে, ছাল খোপা খুপি হৈ আহিব, হয়নে? ছালৰ খোপা খুপি হাড়ৰ গুদাগুদি উতৰাই লকাই লওঁ, আঁকি তেজৰ মাংস বল গাঁৱতে শুকালত দেখিতে নপাওঁ আঁকি। বয়স হৈ অহাৰ লগে লগে তেল খোপাটো কেনেকৈ কমি গ'ল, ক'ত গ'ল অন্তৰে নাই। মাংসখিনিও নাইকিয়া হৈ গ'ল, কোনে লৈ গ'ল তাৰো অন্তৰ নাই। বল শক্তি ক্ষমতাটো কোনে লৈ গ'ল তাৰো অন্তৰ নাই, হয়নে? এয়া হ'ল ভগৱন্তৰ মায়াৰ দেহ। আমি মায়া পুৰিয়ে মানে এবাৰ মোৰ ধন ধান পুত্ৰ ভাজা হাই হাই, ঐ অচিনাই ৰান্ধিলে অচিনাই বাঢ়িলে, অচিনাই খাই, অচিনাই লাগে ভাজা পুত্ৰ, ও জীৱৰ চিনা চিনি নাই। কাৰ ঘৈণীয়েক কোনে হ'ব পাৰে, কাৰ স্বামী কোনে হ'ব পাৰে, কাৰ পুত্ৰ কোনে হ'ব পাৰে, কাৰ পুত্ৰী কোনে হ'ব পাৰে, এইটো এটা মায়াৰ আমাৰ বান্ধোনে। ক'ৰ জীৱ? সেইকাৰণে কৈছে অচিনাই ৰান্ধিলে অচিনাই বাঢ়িলে, অচিনাই খায়, অচিনাই লাগে ভাজা পুত্ৰ, জীৱৰ চিনা চিনি নাই। আপোনালোকৰ লাহৰি ঘাটৰ আত্মাবোৰ বাৰু কি ৰং আছে আপোনালোকে বুজি পায়নে? ৰঙা নে, ক'লা নে, কজলা নে, পখৰা নে? নহয় বাৰু? বা এইসকল কোচ মানুহে কলিতা মানুহ, তাৰ আত্মাটো বেলেগ ৰং, হয়। এইটো চাণ্ডালৰ আত্মাটো বেলেগ, বামুণৰ আত্মাৰ ৰংটো বেলেগ, তেনেকুৱা আছে নে কিবা বাৰু? নাই, একে, নহয়নে? আচ্ছা, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হওক মিৰি মিচিমি চিংফু পাটকাই নগা দখলা, কাৰোবাৰ আত্মা কিবা বেলেগ বেলেগ নে? নহয়। আচ্ছা, আৰু এইগৰাকী আমুকা ঘৈণীয়েক বুলি আত্মাটো লেখা থাকেই নে? এইজন আমুকী গিৰিয়েক বুলি আত্মাত লেখা আছেনে গোসাঁনীসকল? নাই, একোৱেই নাই। আত্মাৰ মতা মাইকীও নাই। তাৰমানে আত্মাটো গীতাত আমাক কৃষ্ণই অৰ্জুনক বুজাই দিছে, যেনেকৈ এটা চীনা জোকৰ লগত তুলনা দিছে। এডাল তৃণত চীনা জোক এটা আছে, আৰু এডাল তৃণ পোৱাৰ লগে লগে ইডাল তৃণ এৰি থৈ গুচি গ'ল, হয়নে নহয় কওক? গতিকে সেই লোকসকল আমি কি বস্তু বাদ দিবা হ'ল জানে? লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য, অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ, হিংসা, নিন্দা, ঘৃণা, পৰ সমালোচনা, এইবোৰ বেয়া বস্তু আমি ত্যাগ দিব লাগিব, হয়নে? এইবোৰ ভগৱন্তে আমাক দেহত দি পঠিয়াইছে, আমি তাক পেলাই দিব পৰা ক্ষমতা নাই, কিন্তু তাক প্ৰণালী লগোৱা বা পৰিচালনা কৰিব পৰা ক্ষমতা আমাক দিছে। সাধুৰ সংগ লৈ যেতিয়া আমি শাস্ত্ৰ ভাগৱত শুনি ভগৱন্তৰ গুণানুকীৰ্তন গোৱা কোৱা শুনাৰ সুবিধা ল'ম, তেতিয়া আমাৰ দেহৰ ইন্দ্ৰিয় ৰিপু ধাতু যিমানবোৰ আছে এইবোৰ দমন হ'ব, অৰ্থাৎ ঠাণ্ডা হ'ব। ঠাণ্ডা হ'লেই আমি ভকতি দিশত আগবাঢ়িব পাৰিম বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। বুজিল? দেখিয়া প্রভু উৎসুকে পড়িয়া অনামিলা লক্ষ্মী মাৱে কৌতুকালে লাগ জানতি বাগ লাগিল স্বামী মুখ্য পাৰিষদে চৌপাশে নম্ৰ ভাৱে তুতি বোলে মাথাৰ ওপৰে
বোলে ধৱল চামৰে ঝুলে কৃষ্ণক দেখিতে কৰে আয়াজাত চতু ভুজ খেলা চানি কৃষ্ণৰ আগত পৰি দণ্ডৱতে ৰয়ে কৃষ্ণ জয় বাণে। আজি যেতিয়া পৰম প্ৰভু ভগৱন্ত কৃষ্ণ অনন্ত সজ্জাত ওলাল, আজি লক্ষীয়াই আনন্দৰ সীমা নাই। ইমান দিনে স্বামীক একেখন সজ্জাত পোৱা নাই, আজি পোৱা বৰ আনন্দ আহিল, হয়নে? স্বামী কাৰণে পত্নীসকলৰ আনন্দ আমাক দেখুৱাইছে। পত্নী শান্তিয়ে স্বামীৰ আনন্দ হয়। আমি দুয়ো আমাৰ ভাল থাকিব লাগিব। স্বামী ধৰ্ম, স্বামী কৰ্ম, স্বামী মূল ধন, স্বামী নহ'লে নাৰী বিফল জীৱন, স্বামী লৈ নাৰী পাতে সোণৰ সংসাৰ, স্বামী নহ'লে নাৰী দিনতে আন্ধাৰ, হয়নে? স্বামীয়ে নাৰীয়ে লগ হোৱাৰ লগে লগে ইজনৰ সাহস সিজন, সিজনৰ সাহস সিজন। আপোনালোকৰ এতিয়া মন কৰিবচোন, লাহৈঘাটতে কাৰোবাৰ ঘৰত খুব বঢ়িয়া বঢ়িয়া পাণ কেইজোপামান আছে, গুণপাণ। গুণপাণ বৰ জকমকীয়া নহয়, হয়নে? গুণপাণৰ ৰংটো অকণমান মুগা নিচিনা হয়, আৰু আগটো অকণমান দীঘলীয়া। এখন তামোল খোৱাৰ পিছত আৰু এখন তামোল খাব মন যায়, জকমকীয়া নহয়। কিন্তু পাণজোপাতে বৰ ধুনীয়া জকমকীয়া হৈ আছে। কিহত আছে? এডাল তামোলত বগাই পাণজোপ ধুনীয়া জকমকীয়া হয়। কিন্তু তামোলডাল যিদিনা বাগৰি পৰিব, সেইদিনা বঢ়িয়া গুণপাণজোপা অৱস্থা বেয়া হ'ব, হয়। গতিকে তামোল মানে কোন? পুৰুষসকল। আৰু পাণ মানে গুণপাণ মানে আমাৰ আই মাতৃসকল, হয়নে? গতিকে আমাৰ আই মাতৃসকলে জানি লোৱা উচিত, পুৰুষ যেতিয়ালৈ থাকিব তেতিয়ালৈহে নাৰীগৰাকীৰ সন্মান। এতিয়া আগৰ যুগত মন কৰিব, আজিৰ যুগত বাৰু নকয়, নহয়নে? কোনোবা এজন যদি মাষ্টৰ হ'ল, তেওঁ পত্নীগৰাকী যদি মুখ হওক, তেওঁ তাইকো আকৌ চবেই মাতিব কি বুলি জানে? মাষ্টৰনী বাইদেউ আহক, হয়নে নহয় কওক? আমি দেখিছোঁ এইবিলাক। আকৌ কোনোবা এজন গাঁওবুঢ়া ঘৈণীয়েকক মানুহে কি ক'ব? ক'ৰ পৰা আহিলেও দেৰি কৈছে, গাঁওবুঢ়ানী ঘৰৰ পৰা, গাঁওবুঢ়ানী হ'ল আৰু, দেখিছেনে? আকৌ গিৰিয়েকটো বায়ন যেতিয়া তাৰ ঘৈণীয়েকক মানুহে কি বুলি ক'ব জানে? ক'লৈ গৈছিল? কৈছে এই বায়ননী ঘৰৰ পৰা আহিছিল, গায়ননী ঘৰ, হয়। গায়ন কৰিলে গায়ননী ঘৰ, বায়ন কৰিলে বায়ননী ঘৰ। তাৰমানে স্বামীৰ সন্মানত নাৰীয়ে সন্মান পায় সদায়। আৰু যদি স্বামীজনে বেয়া কৰ্ম কৰে, তেনেহ'লে নাৰীগৰাকীৰ সন্মান আৰু তললৈ গুচি যায়। শান্তিয়ে নহয়, শান্তি নহয়। অঁ, গতিকে এই কথাকণ পুৰুষসকলে অকণমান বুজি লোৱাটো পৰম কৰ্তব্য। মই যদি বেয়া কাম কৰোঁ, মোৰ পত্নীগৰাকীৰ সন্মান তেনেই শেষ হ'ব। মই যদি বেয়া খাদ্য খাই ফুৰোঁ, মোৰ পত্নীগৰাকী, নহয়নে? এটা মন কৰিবচোন, হয়। আপোনাৰ এটা জেগাত মানে ভাওনা এখন পাতিছে। মই এগৰাকী পুৰুষৰ কথাও আজি ক'ম, এগৰাকী নাৰীৰ কথাও ক'ম, আপোনালোকে কাণ দিয়ক, বুজিছে? সেই মানে মানুহজন সূত্ৰধাৰ পাত দিছে, ভাওনাত সূত্ৰধাৰ পাত লৈছে। কিন্তু তেওঁ বহুদিনৰ আগতে ক'ৰবাত এঘৰ মানুহ মানে চেপা চুৰ কৰিছিলে। চেপা চুৰ কৰা ৰেকৰ্ড এটা আছিল। আৰু আকৌ নাৰীগৰাকীও বাৰু কম গ'ল। যেতিয়া ভাওনা খালি সূত্ৰ মাতে, নাই দণ্ডেই সূত্ৰধাৰ অল্পমতি বিস্তাৰে ন, প্ৰথমে মাধৱ ই টুকটা বুলি কোৱাৰ লগে লগে বাহিৰৰ পিনৰ পৰা কেইটামানে
চিঞৰি উঠিল আৰু চেপা চিউটো হৈ যায় গোটেই নিতাল পৰি গ'ল মানুহটোতো ৰৈ গ'ল নহয় তাৰপাছত এই বাইনটোৱে মানে খোলটো লৈ পেলাই কৈছে গা গা সি বেচা লাজতে গাব পৰা নাই এতিয়া গা গা কৰি আছে এটা সেইটো গ'ল হয় তাৰপাছত আৰু এগৰাকীয়ে আমাৰ এনেকুৱা সাধাৰণ সমাজত মানে নামতীয়া নাম চাম গাই উঠি দিয়ক তাৰপাছত তাৰ কিছুমান দিনৰ আগতে গাঁৱত এঘৰত মানে গিৰিয়েকে ছাগলী চুৰ কৰিছে তাকে ধৰা পেলাই মানে বিচাৰ খচা কৰি মানে কেইটামান দায় জমিনা কৰিলে বোধহয় যেতিয়া এনেকুৱা এখন ঘৰ মানে এনেকুৱা নাম এখনতে মানে আইসকলে নাম গাই আছে তেতিয়া কেইবাগৰাকীয়েও ক'লে দিয়ক আইসকলে নাম গাওঁ আৰু পুৰুষ বুঢ়া কেইজনমানে ক'লে হয় আকৌ এই আমাৰ এই বোৱাৰীজনীয়ে দিলে বঢ়িয়া নাম দিয়ে আকৌ আগতে এতিয়া দে এটা চবেই দিছে ধুনীয়া নামটো খুব ধুনীয়া হয় এই বাহিৰৰ মানুহে নামটো সামৰণি ৰখোৱা হ'ল তাৰপাছত এটাই কৈছে কি ছাগলী চুৰটো ঘৈণীয়েকে নাম দিছে দেৰি যায় আইগৰাকী কিমান ধুনীয়া মানুহ নামো ধুনীয়া দিলে কিন্তু গিৰিয়েকে যে ছাগলী চুৰ কৰি থোৱাৰ কাৰণে আজি সমাজত সন্মানটো শেষ হৈ গ'ল গতিকে আমাৰ আই মাতৃসকল মনত ৰাখিব আপোনালোকে বেয়া কাম নকৰিব আপোনালোকে বেয়া কাম কৰিলে পুৰুষসকলৰ শেষ আৰু পুৰুষসকলে বেয়া কাম কৰিলে পত্নীসকলৰ শেষ হয়নে গতিকে আমি চবেই এক হ'ব লাগিব ভূষাণ মাধৱদেৱে লেখা নাই অপ্ৰকৃতি পুৰুষ দুয়ো হয় বা একমতি দেৱে শেষি জীৱ জানা হৰিত ভকতি যদি নিজৰ স্বামী আৰু পত্নী যদি এক হয় তেনেহ'লে সেইসকলৰ হৰিত ভকতি সিজিব আৰু যদি স্বামী যায় সোঁ হাতে পত্নী যায় বাওঁ হাতে সেইখন গৃহত কোনোদিনে শান্তি নহয় মই বাৰু অভিশাপ দিয়া নাই আকৌ কথাটো কৰিব হয়নে সিহঁতৰো শান্তি নহয় আৰু ভকতি দিশতো কোনোদিনে আগুৱাব নোৱাৰে হয় ঐশ্বৰ্য বিৰোধী প্ৰদানো সেই গৃহখনত ঈশ্বৰে ভালদৰে প্ৰদান নকৰে গতিকে আমি লক্ষণ প্ৰাপ্তি গুণ জ্ঞান সকলোখিনি আমি পুৰুষসকলেও মিলাব লাগিব আৰু আই মাতৃসকলেও মিলাব লাগিব সকলোৱে মিলোৱা মিলি কৰিলেহে নহয়নে খুব জেদ লাগিবলৈ মানুহ এজন আছে এইখিনি আৰু এজন আছে এই হয় সেইজনে মানুহে কৈছে কি তোৰ লগত এনেকুৱা কথা আছে তই সেইজনে জেদ লাগিছে তই আহিবি হয়নে গম ল'ব দুইজনে ইজনে কৈছে ইয়ালৈ আহ যদি তোৰ লগত কথা নহ'লে নহয় এইজনে কৈছে মোৰ ওচৰলৈ আহিলে কথা নহ'লে নহয় দুইজনে জেদ লাগি আছে তেনেহ'লে মিল হ'বনে কোনোদিনে মিল নহয় তেওঁ যদি ভাবে মই আধাখিনি যাওঁ এওঁ যদি ভাবে ময়ো আধাখিনি যাওঁ তেতিয়া দুইজনটোৱে নহ'ব পাৰিব এই তদুপ আমাৰ পুৰুষ আৰু পত্নীসকলৰ শাস্ত্ৰই কৈছে এইটো এটা নিয়ম গতিকে আমাৰ বুজাবুজি পুৰুষসকলেও বুজিব লাগিব যিমানকণ আই মাতৃসকলেও বুজিব লাগিব সিমানকণ তেনেহ'লে ইহকালে পৰকালে আপোনাসকলে শান্তিও পাব ভকতিও কৰিব পাৰিব গোবিন্দ